হেল্ল' ভিউৱাৰসকল, গতিকে আজি আমি কি ত্ৰিকোণমিতিৰ মানবিলাক কেনেকৈ মনত ৰাখিব লাগে সেইটো বিষয়ে শিকিম। একচুৱেলি আগৰ ভিডিঅ'বিলাকত মোৰ যে 5টা ভিডিঅ' আছে ত্ৰিকোণমিতিৰ পাৰ্ট 1ৰ পৰা 5লৈকে, এইকেইটা যদি আপোনালোকে চাই গম পাব ত্ৰিকোণমিতিৰ আটাইখিনি বস্তু তাতে মই দিবলৈ ট্ৰাই কৰিছোঁ। আৰু তাতে আপোনালোকৰ ভালেকেইটা ইয়াৰ আগৰ ভিডিঅ'টোত পাৰ্ট 5ৰ ভিডিঅ'টোত আপোনালোকে চালে গম পাব যে কেনেকৈ মানবিলাক হয় 4 আৰু 5ত সেই কেনেকৈ হয়। গতিকে আপোনালোকে এই তালিকাখন পাইছে, এই তালিকাখন ইয়াত ফিল আপ হৈ গৈছে এনেকৈ, কিন্তু এই তালিকাখন কেনেকৈ মনত ৰাখে মই সেইটো কৈ আছোঁ। এটা ধুনীয়া ট্ৰিক এটা দিম। আপোনালোকে সাইন থিটাৰ 0 ডিগ্ৰী, 30 ডিগ্ৰী, 45 ডিগ্ৰী, 60 ডিগ্ৰী, 90 ডিগ্ৰী কেনেকৈ মনত ৰাখিব, পটকৈ এটা আহি যাব, আপোনাৰ মনত নাথাকিব। যদি নাথাকে আপুনি তালিকাখন কেনেকৈ বনায় এটা বুদ্ধি, একো জানিব নালাগে। আপুনি কি কৰিব, ইয়াত 0 লিখিব, 1 লিখিব, 2 লিখিব, 3 লিখিব, 4 লিখিব, হ'ল। ডিভাইডেড বাই চবকে 4 কৰি দিয়ক, হ'ল। এতিয়া ৰুট অভাৰ ওলাই দিয়ক। চ' ৰুট অভাৰ চাওক 0 বাই চামথিং, এইটো কি হৈ যাব 0 বাই চামথিং টু 0। এইটো চাওক 1ক কৰিলে কি হৈ যাব 1, 4ক কৰিলে 2, তাৰমানে এইটো পাম আমি হাফ। তাৰপিছত এইটো পাম আমি 2/2, তাৰমানে এইটো হ'ব 1/√2। তাৰপিছত এইটো কি হ'ব √3/2। এইটো কাটা কাটি যায় হ'ব আপোনালোকৰ 1। গতিকে এইবাৰ কছ থিটাৰ কাৰণে আমি কি কৰিম, কছ থিটাটো একো নহয়, ইয়াৰ পৰা ওলোটাই লিখক। ওলোটাই লিখিলে 1√3/2, 1/√2, আৰু এইটো হ'ব 1/2, 0। টেন থিটাৰ কাৰণে এইটো ডিভাইডেড বাই 2, তাৰমানে 0/1, 1/2/√3/2, এইটো 1/√2/1/√2, এইটো √3/2/1/2, এইটো 1/0, মানে এইটো ডিভাইডেড। গতিকে এইটো পাব কি 0, এইটো 2 কেঞ্চেল যাব, কি পাব 1/√3, এইটো কেঞ্চেল যাব পাব কি 1, এইটো 2 কেঞ্চেল যাব পাব কি √3, এইটো চাওক তলত 0 আছে, তাৰমানে কি হ'ব নট ডিফাইন্ড, সংজ্ঞাবদ্ধ নহয়। গতিকে ইয়াতে কছ থিটাৰ কাৰণে পাব 1/, কৰি দিয়ক গোটেইকেইটাকে। সাইন থিটাৰ ৰেচিপ্ৰকেল আছিল কছেক থিটা, গতিকে কছেক থিটাটো 1/, কৰি দিয়ক 1/0, চৰি উল্টা হ'ল মোৰ 0/1/, কৰি ঠিকে আছিল 1/0। এইটো ওলোটা কৰি দিয়ক, ভগ্নাংশ থাকিলে ভাল, ওলোটা কৰি দিয়ক 2, এইটো হ'ব √2, এইটো হ'ব 2/√3, এইটো 1/1, তাৰমানে এইটো 1। এইটো ওলোটা কৰি দিয়ক 1/, কৰি দিয়ক 1/1, এইটো ওলোটা হৈ যাব 2/√3, এইটো ওলোটা যাব √2, এইটো হ'ব 2, এইটো 1/, কৰি দিয়ক, তাৰমানে এইটো হ'ব নট ডিফাইন। এতিয়া টেন থিটাৰ কাৰণে এইটো 1/0 আছিল, তাৰমানে এইটো হ'ব নট ডিফাইন। এইটোৰ কাৰণে 1/, কৰি দিয়ক 1/0, এইটো ওলোটা কৰি দিলে কি হ'ব √3, এইটো 1ক ওলোটা কৰিলে 1, √3 কৰিলে 1/√3, আৰু নট ডিফাইনক ওলোটা কৰিলে অৰ্থাৎ 0/1 হ'ব, তাৰমানে এইটো হ'ব 0। এতিয়া এইটো ওলাব নট ডিফাইন। গতিকে চাৰ্টখন চাওক, এইখন হ'ব আপোনালোকৰ চাৰ্ট, এইখনেই আপোনালোকৰ মেইন যিখন আপোনালোকৰ ভেলু, সেইখনে আপোনালোকে পাই যাব। গতিকে এইখনে আপোনালোকৰ ফাইন। নট ডিফাইন আপোনাৰ 4টা থাকে, কছ 0, কছ 0, টেন 90 আৰু চেক 90, একেইটাই। এতিয়া আমি 8.2ৰ অনুশীলনী আহিছোঁ। এনেকুৱা 8.2ৰ অনুশীলনী 1 আৰু 1-2 লৈছোঁ। কি আছে চোৱা, সাইন 60 ডিগ্ৰী ইনটু কছ 30 ডিগ্ৰী প্লাছ সাইন 30 ডিগ্ৰী ইনটু কছ 60 ডিগ্ৰী। গতিকে ইয়াতে ভেলুবিলাক পুট কৰিলে হ'ল। সাইন 60ৰ ভেলু কিমান আছিল তোমালোকে তালিকাত চাব পাৰা, √3/2। কছ 30ৰ ভেলু কিমান আছিল √3/2। সাইন 30ৰ ভেলু কিমান আছিল 1/2, কছ 60ৰ ভেলু 1/2। গতিকে এইটো পূৰণ কৰি দিয়া, √3 পূৰণ হয় 3/4, আৰু এইটো 1, 1, গতিকে এলচিএম ওলাই দিয়া 4, 3 + 1, তাৰমানে এইটো কিমান হ'ব 4/4 = 1। চ' দিছ ইজ দ্য এনচাৰ। চ' নেক্সট আমি 2 নম্বৰটো আহিছোঁ। 10
স্কোয়ার 2 tan স্কোয়ার 45 ডিগ্রি প্লাস cos স্কোয়ার 30 ডিগ্রি মাইনাস sin স্কোয়ার 60 ডিগ্রি স্কোয়ার একো নহয় তুমি যেটো ভ্যালু বা tan 45 ভ্যালু কিমান আছে 1 সো 1 স্কোয়ার cos 30 ডিগ্রিৰ ভ্যালু কিমান আছে cos 30 ডিগ্রিৰ ভ্যালু কিমান আছিল √3/2 এটো দিয়া স্কোয়ার কৰি মাইনাস sin 60 ডিগ্রিৰ ভ্যালু কিমান আছিল sin 60 ডিগ্রিৰ ভ্যালু আছিল √3/2 হোল স্কয়ার এটো তোমালোকে চিন্তা কৰিব না এটো প্লাছত আছে মাইনাছত আছে সেম সেম ক্যান্সেল কৰি দিয়া 2 1 স্কয়ার মানে 1 স্যার 2 এটা আছে 3 নম্বৰ টুলে cos 45 degree divided by sec 30 degree plus cosec 30 degree এটা তোমালোকে cos 45 এর ভ্যালু কিমান আছিল cos 45 এর ভ্যালু আছিল 1/√2 এতিয়া sec 30 গতিকে sec 30 এর ভ্যালুটোৰ কাৰণে sec 30 এর ভ্যালুটো তোমালোকে ডাইরেক্ট জানিলেও হ'ব নজানি আপুনি তোমালোকে যেটো cos 30 এর ভ্যালুটো জানা cos 30 এর ভ্যালু কিমান আছিল cos 30 এর ভ্যালু আছিল cos 30 এর যেটো ভ্যালু আছিল √3/2 √3/2 উল্টাই দিয়া কি হ'ব 2/√3 আৰু cosec sin 30 এর কিমান আছিল হাফ আছিল টার্ম 2 সো এটা সিম্পলিফাই কৰা √2 √3 আইব 2 প্লাস 2√3 এটা এটো উপরে যাব এটো তলত আহিব ইয়াত আহিব এটো উপরে যাব গুছি √3 √2 2 plus 2√3 so to √3 √2 2 এটা ইয়াতে দুইটাতে কমন আহিব 2 টো আগত লিখি দিছো মই 1 plus √3 so এতিয়া যদি তলত যেহেতু পরিমাণ সংখ্যাটো উঠাই দিব পাৰা তেতিয়া হলে এটা কাম কৰা √3 এটা কাম কৰা 2√2 √3 plus 1 লিখা এটা একে কথা 1 plus √3 টো √3 plus 1 √3 minus 1 so এটা লিখিলো মই √3 minus 1 so আৰু ইয়াতে √2 টো আছে ইয়াতে গতিকে √2 এটা ইয়াতে এক্সট্ৰা কে দি দিয়া 3 minus 1 তাৰ মানে 2 এই √2 টা ওপৰত দিছো গতিকে তলত এটা √2 দিম এটা a plus b minus b ফর্মুলা তার মানে হবে √3 স্কয়ার minus 1 √3 স্কয়ার minus 1 y স্কয়ার minus b স্কয়ার না 1 স্কয়ার মানে 1 সো এটি কিমান হবে √6 √3 minus 1 এটু কিমান হবে 2 আর এটু হবে 2 আর এটু হবে 3 3 পর 1 করে 2 তার মানে এটু হবে √6/8 √3 minus 1 √6 এই এনসারটো ইয়াতে থৈ দিব পাৰা নহলে তোমালোকৰ এনসার উত্তৰ অনুশীলনীৰ লগত মিলাকে এটো যদি মিলাব খোজে তেতিয়া হলে এইটো তোমালোকে এনেকে কৰিব পাৰা ইয়াক তোমালোকে ডিস্ট্রিবিউট বিতৰণ কৰি দিয়া √6 * √3 √6 * √3 minus √6/8 সো এটো তোমালোকৰ কি হৈ যাব লিখিব পাৰো মই 2 * 3 সো এতিয়া ইয়াতে কি হৈ যাব 2 * 3 স্কয়ার লিখিব পাৰো -6 সো এতিয়া ৰুট ওভাৰ উঠি যাব তাৰ মানে হ'ব তোমাৰ 3√2 - 6/8 দিস ইজ দা আনসার ইয়াতে আগত থৈ দিলে হৈ যায় বা এনেকে থলে তোমালোকৰ হৈ যাব সো আহিছো 4 নম্বৰ কোৱেশ্চনটো লৈ 4 নম্বৰ কোৱেশ্চনটোত আছে sin 30 ডিগ্ৰী plus tan 45 degree minus cosec 60 degree divided by sec 30 degree plus cos 60 degree plus cot 45 degree so এটো আমি সলভ কৰিব কাৰণে আমি মানগিলা বহাই লৈছো ইয়াতে so sin 30 degree এর মান আছে 1/2 plus tan 45 degree 1 cosec 60 degree 2/3 so এনেকে মানগিলা বহাই লৈছো তোমালোকে চাৰ্টখন চাইছাও কৰিব পাৰে তাৰ পিছত এতিয়া ইয়াৰে 2 আছে আৰু ইয়াতে √3 আছে গতিকে 2 আৰু √3 আমি লসাগু উলিয়াইছো সো লসাগু উলিয়াই ইয়াৰে 2 আৰু 2√3 কিমান টাইম যাব কিমান বাৰ যাব তাৰ মানে √3 বাৰ সো ওপৰত √3 1 গুণ √3 একে ইয়াৰ তলত 1 আছে গতিকে 1 কেৰে যাব 2√3 টাইম আৰু 2√3 * 1 2√3 আৰু √3 ইয়াত 2√3 যাব √3 ৰে 2√3 যাব দুইবাৰ গতিকে
2 দুগুণ 4 এনেকৈ বহালোঁ তলতো এনেকৈ কৰিলোঁ গতিকে ইয়াতে তলত দুয়োটাতে হৰটো সেম আছে গতিকে 2√3 কেনসেল যাব এটা ইকুৱেল থাকিল আমাৰ 3√3 - 4 আৰু ইয়াতে থাকিল কাৰণ 3√3 কিয় হ'ল কাৰণ √3 এটা আছে আৰু ইয়াতে দুটা আছে গতিকে এটা আৰু দুটা মিলি পেলে তিনিটা হ'ল আৰু ইয়াতেও কেইটা আছে √3 দুটা আৰু তিনিটা এটা আছে গতিকে টোটাল তিনিটা গতিকে 3√3 - 4 আৰু তলত থাকিল 3√3 + 4 এতিয়া তলত যেহেতু ৰুট আছে গতিকে আমি এটো হৰটো কি কৰি লম পৰিমেয় কৰি লম গতিকে 3√3 + 4 আছে গতিকে তলত আমি 3√3 - 4 কৰি দিম গতিকে তলত দিছো কাৰণে আমি ওপৰতো দিব লাগিব গতিকে এতিয়া এই দুটা আমি ডিস্ট্ৰিবিউট কৰি লৈছো এইটোৰে 3√3 ৰে ইয়াক মাল্টিপ্লাই কৰিছো 4 ক কৰিছো -4 টো কৈছে এইখিনি তোমালোকে জানাই গতিকে এইখিনি ইয়াত কৰি পেলাই এইখিনি পাইছো আৰু তলত আছে a + b * a - b সূত্ৰ গতিকে কি হ'ব a² - b² গতিকে 3√3 মানে কিমান হ'ব 3 স্কয়াৰ কৰিলে 9 9 3 গুণ 27 থাকিব আৰু 4 স্কয়াৰ মানে হ'ল 16 গতিকে 27 আৰু ওপৰত থাকিল 27 আৰু 16 যোগ কৰি তোমাৰ 43 হ'ব মাইনাস 12টা √3 আছে আৰু 12টা আছে গতিকে 24√3 গতিকে ওপৰত থাকিব 43 - 24√3 ডিভাইডেড বাই 11 so this is the answer নম্বৰ কোৱেশ্চনটো আছিল আমাৰ 5 cos square 60 degree plus 4 sec square 30 degree plus 10 square 45 degree divided by sin square 30 degree plus cos square 30 degree so ইয়াৰে আমি যদি ভ্যালু পুট কৰো তেনেকে cos 60 ভ্যালু 1/2 গতিকে স্কয়াৰ কৰি দিয়া sec 30 ডিগ্ৰীৰ ভ্যালু 2/√3 ইয়াতে ভ্যালু পুট কৰি দিয়া ইয়াতে তাছ মাইনাস 10 45 ডিগ্ৰীৰ ভ্যালু 1 ভ্যালু পুট কৰি দিয়া so sin square 30 ডিগ্ৰী মানে হাফ স্কয়াৰ তাৰপিছত cos square 30 ডিগ্ৰী মানে √3/2 স্কয়াৰ so এটা 5 1/2 স্কয়াৰ মানে 1/4 গতিকে 5/4 হ'ব 4 আৰু ওপৰত থাকিব 4 গতিকে 4 আৰু 4 মিলি পেলাই হ'ব 16 আৰু √3 স্কয়াৰ কৰি দিলে হ'ব 3 -1 আৰু তলত এটো 1/4 হ'ব আৰু এটো √3/4 2 টো স্কয়াৰ কৰিলে 3/4 হ'ব যে তলত আমি 4 আৰু 3 লসাগু উলালে 12 পাম 4 ৰে 12 হৰণ কৰিলে 3 বাৰ গতিকে 3 5 গুণ 15 3 ৰে 12 পাম আমি 4 বাৰ গতিকে 4 16 গুণ 64 -12 গতিকে ডিভাইডেড বাই 12 গতিকে আৰু ইয়াতে তলত 1/4 আৰু 3/4 আছে গতিকে 1/4 4 ৰে 4 লসাগু 4 আৰু 4 ৰে 4 একবাৰ যায় গতিকে 1 + 3 গতিকে 4 আৰু 4 কেনসেল হৈ যাব এটো নাথাকিব ইয়াতে এটা নাথাকিব গতিকে ইয়াতে ওপৰত থাকিল এইখিনি যোগবিয়োগ কৰিলে আমি 67 পাম ডিভাইডেড বাই 12 so this is the answer এইটোৱে